পৰিচয়টো আপোনাৰ? মোৰ অৰিজিনেল বৰকুলা সেয়া। ডিষ্ট্ৰিক্ট আপোনাৰ? ডিষ্ট্ৰিক্ট নগাঁও। আপোনাৰ ইয়াতে ৰোৱা কিমান দিন হৈছে চেগুন পুলিটো? ৰোৱা ছেপ্টেম্বৰত মানে যোৱা ছেপ্টেম্বৰ 17 তাৰিখে লগাইছিলোঁ। হয় হয়। তাৰমানে 24 এতিয়া আপোনাৰ 25 ছেপ্টেম্বৰ সোমোৱাই নাই। 25 সোমোৱা নাই। আপোনাৰ কি 17 ছেপ্টেম্বৰ লিখা আছে মোৰ। হয় হয় হয়। এতিয়া কিমানমান পুলি লগাইছিলে আপুনি? মোৰ টোটেল মানে চেগুন আৰু মেহেকনি মিলাই চেগুন মেহেকনি মিলাই বৰ্তমান 700 হ'ব এতিয়া। 2 বিঘা মাটিত গৈছে? আঢ়ৈ বিঘা মাটি। আঢ়ৈ বিঘা। এতিয়া বৰ্তমান গ্ৰোথ আপুনি কেনেকুৱা পাইছে? এতিয়া বৰ্তমানতো ভালেই দেখিছোঁ তোমালোকৰ আশীৰ্বাদত। আমাৰ ঠাকুৰ চাহাবৰ আশীৰ্বাদত। এইটো আপোনাৰ ক'ৰ পৰা লৈছিলে পুলিটো? এইটো আমাৰ নামটো শিৱশক্তি এগ্ৰিটেক লিমিটেড। কোম্পানীয়ে যিমতে প্ৰতিশ্ৰুতি দিয়ে যে তেওঁলোকে চোৱা চিতা কৰিব, এইটো সময়ে সময়ে তেওঁলোকে চোৱা চিতা কৰে আৰু প্ৰতিশ্ৰুতি দিছিল যে তেওঁলোকে ৰিপ্লেচমেণ্ট কৰিব প্লান্ট ডেমেজ হ'ল। ৰিপ্লেচমেণ্ট পাইছেনে আপুনি? হয়। বহুতে ধৰি লওক আপোনাৰ আন কোনোবা বিচাৰে ঠাকুৰেও বহুত সহায় কৰিছে। হয় হয়। এনে আমাৰ অসমৰ ৰাইজক বা অন্যান্য ব্যক্তিয়ে লগাব বিচাৰিলে কি আশ্বাস দিব বিচাৰে আপুনি? এইটো আগবাঢ়িব লাগে ৰাইজ। এনেকৈ এই পদ্ধতিতেতো ৰাইজ আগবাঢ়িব লাগে ন। মইতো কওঁ গাঁৱত প্ৰায় মানুহকে কৈছোঁ আৰু ইয়াত লগাইছে অলপ চলপ। প্ৰায় লগাইছে আৰু এইটো মোক দেখিয়ে লগালে। হয়, এইটো আপোনাৰ বৰকুলা ন? বৰকুলা আপোনালোকে প্লান্ট আপোনালোকে প্লান্টৰ হাইট চাব পাৰে প্ৰায় এতিয়া 1 বছৰৰ হাইট। এইটো নাই বুলি ক'লে আপোনাৰ 10 ফুটৰ ওচৰা ওচৰি হাইট আছে। ইফালেও আপোনাৰ তেনেকৈ 10-11 ফুট হাইট আছে। এইটো আপোনাৰ যদি দেখাব যাওঁ আপোনাৰ মোটামুটি গোলাইও আপোনাৰ 4-5 ইঞ্চি ওচৰা ওচৰি গোলাই আছে নহয়। চব ইউনিফৰ্মলি গ্ৰ'থ গৈছে, চব ইউনিফৰ্ম গ্ৰ'থ দেখিছে নহয়। গোটেইকেইটা ইউনিফৰ্ম চাওক। এইটো গছ নাই বুলি কওঁতে এইটো আপোনাৰ 15 ফুটৰ ওচৰা ওচৰি আছে। তেওঁ কোৱা মতে তেওঁতে বৰ্তমান 1 বছৰ হৈছে। 1 বছৰৰ হাইট চাওক, প্ৰায় 15 ফুটৰ ওচৰা ওচৰি নহয়। এয়া চাওক দেখিছে নহয়, কি ধুনীয়া ইউনিফৰ্ম গ্ৰ'থ দেখিছে নহয়। এইটো আপোনাৰ প্ৰায় 20 ফুটৰ ওচৰা ওচৰি হাইট আছে। এইটো গোলাইও চাওক আপোনালোকে, গোলাইও আপোনাৰ 4-5 ইঞ্চি ধুনীয়া গোলাই। তেখেতে মেহগনি আৰু চেগুন 700 পুলি ৰুইছে। তাতে ইউনিফৰ্ম ধুনীয়া ইউনিফৰ্মলি গ্ৰ'থ